আমি পৰশুৰাম কুণ্ড চাবলৈ অহাৰ বাটত এয়া অৰুণাচল ইউনিভাৰ্চিটি এইখন অৰুণাচল ইউনিভাৰ্চিটি এতিয়া আমি অৰুণাচল প্ৰদেশৰ নামচাই আছোঁ পৰশুৰাম কুণ্ডলৈ বুলি ওলাই আহোঁতে আমি এয়া ডিৰাক গেট পাৰ হৈ আহি অৰুণাচলৰ পথৰ দুই পাৰৰ সৌন্দৰ্যৰ টোপোলা অলপ এয়া বান্ধি ৰাখিলোঁ নামচাই গোল্ডেন পাগোডা এই ভাৰতৰ একমাত্ৰ ত্ৰিপিটক চেণ্টাৰ ইয়াতে আছে আমার কুকুলা ঘোড়া নাম যার আপা তার পিঠিত উঠিয়ে যাত্রা আহাদুর লক্ষস্থান পরশুকুণ্ড আমার কুকুলা ঘোড়া নাম যার আপা তার পিঠিত উঠিয়ে যাত্রা আহা ঘোড়ার পিঠিত উঠি সিংহ বগালো পার হওঁ কত নদী নিজৰা তীব্ৰ বেগেৰে নাও চলা চলা লুইতৰ বিপৰীত উত্তৰ দিশে কুকুলা ঘোড়া নাম যার আহা তার পিঠিত উঠিয়ে যাত্ৰা আমাৰ পাৰিবা না আজি খোজ কাঢ়িবলৈ আৰু 500 ষ্টেপছ আছে কিন্তু দেখা যাওক আপ ডাউন হে দেখা যাওক নহয় আপ ডাউন তুমি যাওঁতে 500 আছে আৰু পৰশুৰামে নিলে আমি একেবাৰে অনায়াসে যাই আহিম তুমি বেছি চ্যালেঞ্জ নকৰিবা দেই পৰশুৰামে গৰাকী পৰশুৰাম কুণ্ড এতিয়া ভগৱানে নিলে আমি আৰুনো কি এই ব্ৰিজখন ভগৱানে নিব ভগৱানে আনিব এনেকুৱা সৰু ষ্টেপ হয় এইখন নদী ইয়াতে লোহিত নামে জনাজাত আৰু ই অসম সোমোৱাৰ লগে লগে ই ব্ৰহ্মপুত্ৰ নাম লৈছে গুৱাহাটীৰ পৰা পৰশুৰাম কুণ্ডলৈ পথৰ দূৰত্ব 626 কিলোমিটাৰ বাছেৰে তিনিচুকীয়াৰ বা নামচাইলৈ ভাড়া ক্ৰমে 700 আৰু 800 টকা তিনিচুকীয়াৰ পৰা টেক্সি ভাড়া 5,000 টকা নামচাইৰ পৰা টেক্সি ভাড়া 4,000 টকা ৰেলেৰে তিনিচুকীয়ালৈ গৈ টেক্সি ল'লে ভ্ৰমণটো বেছি আৰামদায়ক হয় টেক্সি ভাড়া কৰোঁতে বন্দোবস্ত কৰি ল'লে একেটা ভাড়াতে নামচাইৰ গোল্ডেন পাগোডা চাই আহিব পাৰি খোৱা বোৱাৰ বাবে হোটেল আছে পুৱা 7মান বজাত যাত্ৰা আৰম্ভ কৰি আৰু 800মান টকা ভাড়া বেছিকৈ দি তিনিচুকীয়া টিলিঙা মন্দিৰো একেদিনাই চাই আহিব পাৰি ঘৰটো ঢুকোৱে নকওঁ ঘৰটো আকৌ
পৰশুৰাম কুণ্ড। পৰশুৰামে বিভিন্ন তীৰ্থ পৰিভ্ৰমণ কৰিও পাপ মুক্তি নাপায়। এই পৰশুৰাম কুণ্ডলৈ আহি ইয়াত এই কুণ্ডৰ পাথৰ কুঠাৰেৰে ভাঙি দিয়াতে ব্ৰহ্মপুত্ৰ নৈ ইয়াৰ পৰা বৈ গ'ল আৰু ইয়াৰ পানীত গা ধুই হাতৰ কুঠা পৰশুৰামৰ হাতৰ পৰা এৰি পৰিল আৰু এনেদৰে তেওঁ পাপমুক্ত হ'ল। এবাৰ যমদগ্নি মুনিয়ে তেওঁৰ পৰিবাৰ ৰেণুকা দেৱীক গংগাৰ পৰা পানী আনিবলৈ পঠাওঁতে ৰেণুকা দেৱীয়ে গংগাত গা ধুই থকা গন্ধৰ্বৰাজৰ চাই থাকোঁতে যেতিয়া দেৰি হৈ গ'ল তেতিয়া যমদগ্নি মুনিয়ে দিব্য চকুৰে দিব্য জ্ঞানেৰে লক্ষ্য কৰি গম পালে যে তেওঁৰ গন্ধৰ্বৰ গা ধোৱা চাই মগ্ন আছিল। তেতিয়া যমদগ্নি মুনিৰ খং উঠিল আৰু ৰেণুকা দেৱীক ঘূৰি আহোঁতে পিতৃয়ে পৰশুৰামক মাতৃৰ শিৰচ্ছেদ কৰিবলৈ নিৰ্দেশ দিলে। পৰশুৰামৰ নানা কাতৰ অনুনয়তো যমদগ্নি মুনি সন্তুষ্ট নহ'ল আৰু যমদগ্নি মুনিয়ে তেতিয়া পৰশুৰামে ক'লে যে মানে মই এই যিহেতু এটা পাপ কাম মই কেনেকৈ সহ্য কৰিম। তেতিয়া পৰশুৰামে ক'লে যে পিতৃৰ বাক্য অমান্য কৰিলেও এটা পাপ আৰু মাতৃ হত্যা কৰিলেও এটা পাপ। এতিয়া তুমি মোৰ নিৰ্দেশ মতে তুমি মাতৃ হত্যা কৰিবই লাগিব। তাৰপিছতে পৰশুৰামে মাতৃৰ শিৰচ্ছেদ কৰি পিতৃক সেই পাপৰ পৰা মুক্তি বিচৰাতে যমদগ্নি মুনিয়ে পৰশুৰামক ক'লে যে তুমি কি বৰ বিচাৰা কোৱা, মই সেই বৰ দিবলৈ এতিয়া মই ৰাজি। তেতিয়া যে পৰশুৰামে মাতৃক পুনৰ জন্মৰ বাবে পৰশুৰামে পিতৃক বৰ বিচাৰিলে আৰু যমদগ্নি মুনিয়েও সেই বৰ পৰশুৰামক দান কৰিলে আৰু তাৰ ফলত মাতৃয়ে পুনৰ জন্ম পালে। কিন্তু পৰশুৰামৰ হাতৰ পৰা কুঠাৰ এৰি কুণ্ড অৰুণাচল প্ৰদেশৰ লোহিত জিলাত অৱস্থিত এখন প্ৰাকৃতিক পাহাৰীয়া ঠাই। আগতে ইয়াৰ নাম দেওপানী বা ব্ৰজকুণ্ড আছিল। অঞ্চলটোত শিৱৰ এটা মন্দিৰ আছে। ইয়াতে পৰশুৰামে লোহিত নদীখন কাটি ভৈয়ামলৈ বোৱাই দিছিল বুলি প্ৰবাদ আছে। আৰু এই লোহিত নদীয়ে বোৱাই দিয়া নদীখনে আমাৰ অসমত ব্ৰহ্মপুত্ৰ। 1840 চনত ইংৰাজ অভিযাত্ৰী ডেলটনে লোহিত নদীৰ দক্ষিণ পাৰত 70 ফুট দীঘল আৰু 30 ফুট বহল এই কুণ্ডটো আৱিষ্কাৰ কৰে। প্ৰতি বছৰে মাঘী পূৰ্ণিমাত ইয়াত মেলা বহে আৰু গোটেই বছৰ জুৰি স্নান কৰিবলৈ ইয়াত বহু ভক্তৰ সমাগম হয়। পৰশুৰামে পিতৃৰ আদেশক্ৰমে নিজ মাতৃক নিজ হাতেৰে কুঠাৰেৰে ঢকিয়াই হত্যা কৰাৰ পাছত মাতৃ হত্যাৰ মহাপাপত ভুগি নিজৰ হাতৰ কুঠাৰ হাতৰ পৰা এৰুৱাব নোৱাৰা হয়। বহু বছৰ বহুতো তীৰ্থস্থান দৰ্শন কৰাৰ পাছত একান্ত ভক্তিভাৱে ভগৱানক আৰাধনা কৰাৰ পাছত মহাদেৱ শিৱৰ তেওঁৰ ভক্তিত সন্তুষ্ট হৈ বিষ্ণু জৰথাক তেওঁ কুশল নগৰৰ পণ্ডিত সাক্ষাৎ কৰিবলৈ ক'লে। বিষ্ণু জৰথাক সাক্ষাৎ তেওঁ ক'লে উত্তৰ পূবত এটি ব্ৰহ্মকুণ্ড আছে আৰু এই ব্ৰহ্মকুণ্ড পাৰ কাটি বুৱতী জলধাৰা
উঠাৰ সহিতে স্নান কৰিলে তেওঁৰ পাপ খণ্ডন হ'ব। শেষত এই কুণ্ডৰ পানীৰে গা ধোৱাৰ পাছতে হাতৰ কথা এৰুৱাব পাৰিছিল। তেতিয়াৰে পৰা এই কুণ্ডৰ নাম পৰশুৰাম কুণ্ড নামে জনাজাত হয়। এই পাহাৰবোৰ যিমান ওখ, আমাৰ এই যদি মনবোৰো তেনেকুৱা ওখ কৰি লওঁ তেনেহ'লে অসাধ্য একো নাই। আমি এনেকুৱা এটা ওখ পাহাৰৰ ষ্টেপ বগাই আজি পৰশুৰাম কুণ্ডত আমি গা ধুলোহি। প্ৰথমতে ভাবিছিলোঁ নোৱাৰিমে বুলি, আহি পাই চেষ্টা অসাধ্য একো নাই দৰে হ'ল। আজি এই ওখ পাহাৰৰ ওখ ষ্টেপত বগাই আমি আজি পৰশুৰাম কুণ্ডত